ইতিহাস সাক্ষ্য ডিমাসা শাসনকালে রাজকার্যে সাহিত্য চর্চা হতো বাংলা ভাষায়। তাই ডিমাসা ও বাঙালি একজোট হয়ে থাকলে আর্থসামাজিক উন্নয়ন আরও বলিষ্ঠ হবে বলে অভিপ্রায় ব্যক্ত করেন আকসা উপদেষ্টা রূপম নদী পুরকায়স্থ। এদিন শিলচর ডিমাসা সাহিত্যিক ভবনে ওই সম্প্রদায়ের বিশেষ ব্যক্তিত্ব তথা ডিমাসা পিপলস কাউন্সিলের চেয়ারম্যান উত্তম চাঁদ বর্মনের 91তম জন্মদিন উদযাপন করা হয়। এই অনুষ্ঠানে বিশেষ অতিথি রূপম নন্দী পুরকায়স্থের হাতে উন্মোচিত হয় উত্তম চন্দের লিখিত কাব্য ডিমাসা মাস্ট হ্যাভ ওয়ান নেশন ওর নো নেশন। এদিন কেক কেটে অনুষ্ঠানের সূচনা হয়। এদিন বরাকের 3 জেলা থেকে প্রায় শতাধিক ডিমাসা সংস্কৃতির লোকেরা জন্মদিন উদযাপন অনুষ্ঠানে অংশগ্রহণ করেন। ব্যুরো রিপোর্ট, আসাম প্রাইম নেটওয়ার্ক। মই বৰ অনুভূত। মই ভাবোঁ যিমানটো মই ডিজাৰ্ভিং তাতকৈ বেছি হৈছে, কাৰণ হ'ল বৰাক বেৰিৰ পৰা, তাৰপিছত নাগালেণ্ডৰ পৰা, ধনচিৰি ভেলীৰ পৰা, বিটিআৰ এৰিয়াৰ পৰা ইমান মানুহ যে আহিছে মই কেতিয়াও ভবা নাছিলোঁ। তাৰপিছত দিল্লীৰ পৰাও এৰিয়া আহিছে, মোৰ গ'ল্ড ৰিচাৰ্জ আছে, বহুত ইণ্ডিয়াৰ ডিফাৰেণ্ট প্লেচৰ পৰা আহিছে। মই কেতিয়াও মই সপোনেও ভবা নাছিলোঁ যে ইমান হ'ব। মই বৰ অভিভূত, চবৰ পৰা মই বৰ কৃতজ্ঞতা। আজি মোৰ যে 91st মই বাৰ্থডে, এনেকৈ যে মই পাম মই কেতিয়াও ভবা নাছিলোঁ। মই সকলোৰে প্ৰতি মই বৰ কৃতজ্ঞতা জনাইছোঁ। আজি যিখন আপুনি কিতাপ বই উদ্বোধন কৰিছে, এইখন কিহৰ ওপৰত লিখা, এইখনৰ ওপৰত কি ক'ব? যিটো হ'ল আমাৰ যিমান আমাৰ আগৰ পুৰণা কামৰূপৰ যি প্ৰাচীন মানুহ, এতিয়া বিভিন্ন জেগাত আমাৰ স্কেটাৰ্ড হৈ আছে। এতিয়া আমি আকৌ মানে নিজক অনুভৱ কৰিছোঁ, নাই আমি সকলোৱে এক। এই মনত এটা জাগি উঠিছে, সেই যে ফিলিং, সেই থিমটোলৈ মই লিখিছোঁ যে নাই, হিষ্ট্ৰী ইজ কলিং। আমাৰ যে আগতে যে হিষ্ট্ৰী আছে, হিষ্ট্ৰী ইজ কলিং, উই আৰ অল ওৱান, লেট আছ বি ওৱান, লেট আছ ওৱান নেশ্যন অৰ ন' নেশ্যন। যদি আমি এক যদি নাপাৰোঁ তো আমাৰ অস্তিত্বই নাথাকে। আজি ডিমাসা পিপলছ কাউন্সিল অফ আসাম এটা বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে। তেখেতৰ বাৰ্থডে যি মানুহ সমাজ সেৱা কৰিছে, সমাজ সংস্কাৰ কৰিছে, জাতি এটাক সচেতন আনিছে, জাতিৰ ঐতিহাসিক হেৰাই যোৱা ইতিহাস লিখিছে, আৰু ইয়াতে হিন্দুত্বৰ ওপৰতো, হিন্দু ধৰ্মৰ ওপৰতো নিজৰ জাতিক সুৰক্ষা কৰি ৰাখিছে। সেই ব্যক্তিজন হ'ল, তেখেতৰ নাম উত্তম চান্দ বৰ্মন। তেখেতৰ আজি 91 ইয়াৰ্ছ বাৰ্থডে। আমি DPC অৰ্গেনাইজ কৰি সকলো জাতি জনজাতিক ইয়াত প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আকসাৰ এডভাইজাৰ ৰূপম নন্দী পুৰকায়স্থ, তেখেতৰ লিখনি এটা হিষ্ট্ৰী বুক অপেনিং কৰিছে। হিষ্ট্ৰীখনৰ নাম হ'ল হিষ্ট্ৰী কলিং। হিষ্ট্ৰী কলিঙত আছে ডিমাসা মাষ্ট হেভ নেশ্যন অৰ ন' নেশ্যন, তেখেতে উদ্বোধন কৰিছে। আৰু লগতে আমাৰ সুদূৰ মানে ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা এইবাৰ সাজপুৰ ভিজিট কৰি পাইছে ডিমাছাসকল। তেওঁলোকৰ নিজকে আমাৰ কাছাৰৰ বৰ্মনৰ লগত তেখেতৰ এটা অৰিজিন, আৰু তেওঁলোকে নিজৰ অৰিজিন ঠাইত আহি সাজপুৰ ঘূৰিবলৈ আহিছে। সাজপুৰ টুৰিজিম চিফ মিনিষ্টাৰে কোৱা নিচিনা তেখেতসকলে কৈছে যে টুৰিজিম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰিব লাগে। আজি আমাৰ ডমেষ্টিক টুৰিষ্ট, আমাৰে নিজৰে কছাৰী সম্পৰ্কীয় আমাৰ ডিমাসা বৰ্মনসকল ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা আহি সাজপুৰ ভিজিট কৰি নিজৰ চিভিলাইজেশ্যন, নিজৰ সভ্যতা দেখি তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে। যদি উত্তম চাঁদ বর্মন শুধু ডিমাসা জাতি নয়, দক্ষিণ আসামে আর্থসামাজিক উন্নয়ন তার লেখনের মধ্যে রয়েছে। আজকে ওনার 91তম জন্মদিন। সেই জন্মদিনে আমি উপস্থিত থাকতে পেরে নিজেকে আমি গৌরবান্বিত মনে করছি। এবং যে বইটি আজকে রিলিজ হয়েছে সেটা রিলিজ করতে পেরে
এটা উন্মোচন করতে পেরে আমি নিজেকে ধন্য মনে করছি। আজকে ডিমাসা জাতির সঙ্গে আমার অর্থাৎ বরাক উপত্যকার যে ছাত্র সংগঠন আচ্ছা একটা অতীত ইতিহাস রয়েছে।